সকলকে স্বাগতম জনাও ইএস আসাম পেপাৰ চেনেল চাই থকাৰ বাবে। আজি তোমালোকৰ আগত লৈ আহিছোঁ যে 4th সেমিষ্টাৰৰ যেটো পলিটিক্যাল সায়েন্স সাবজেক্ট আছে যে পলিটিক্যাল থিওরি কনসেপ্ট এন্ড ডিবেটস যেটো 2 নম্বৰ পেপাৰ। তো পেপাৰ কোড হ'ল 0400204। তো সেইখন পেপাৰৰ যেটো 9 তাৰিখত 9 জুনত তোমালোকৰ এক্সাম আছে, ফাইনাল এক্সাম। তো 9 তাৰিখৰ এক্সামিনেশ্যনৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'ত। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণখিনি তোমালোকে চাই লোৱা। যেটো সাবজেক্ট তোমালোকৰ পলিটিক্যাল সায়েন্সৰ 2 নম্বৰ পেপাৰৰ যে পলিটিক্যাল থিওরি কনসেপ্ট এন্ড ডিবেটসৰ যেটো 4টা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব। 4টা চেপ্টাৰৰ আজি যেটো প্ৰথম চেপ্টাৰটো দি আছে যে স্বাধীনতা আৰু সমতা। তো এইখন চেপ্টাৰৰ প্ৰথম চেপ্টাৰৰ কিছুমান 5 নম্বৰী আৰু 10 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। অতি সহজ প্ৰশ্নটো যে 1 নম্বৰী বা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইতিমধ্যে এখন ভিডিও আলোচনা কৰিছো। তো এই ভিডিও ডেসক্রিপশনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে 2 নম্বৰ আৰু 1 নম্বৰ প্ৰশ্নৰ আনসাৰখিনি ইম্পৰ্টেন্ট কোৱেশ্চনখিনি তোমালোকে চাবা। আজি যেহেতু 5 নম্বৰ প্ৰশ্ন আৰু 10 নম্বৰীৰ প্ৰশ্ন চাবা যে 5 নম্বৰ প্ৰশ্নৰ কাৰণ কি চাবা যেটো 9 নম্বৰ পেজত দিয়া আছে যে 7 নম্বৰ প্ৰশ্ন বুলি যেটো মত প্ৰকাশৰ স্বাধীনতা কি। তো এটা ইম্পৰ্টেন্ট হয়। তো মত প্ৰকাশৰ স্বাধীনতা কি তোমালোকৰ এইটো 5 নম্বৰ প্ৰশ্ন আহিব পাৰে, চমুটকা আহিব পাৰে। তো তোমালোকে আনসাৰখিনি চাবা যেটো আনসাৰখিনি দিয়া আছে ইয়াত। আৰু এই প্ৰশ্নটো 2022 বৰ্গত আহিছিল। তো এই বৰ্গত আহিবলৈ বহুত চান্স আছে, 2025 বৰ্গৰ কাৰণে এইটো শিকি যাবা। ইয়াৰ পিছত তোমালোকে যেটো 8 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে যে অমৃত হেন কোন আছিল। অমৃত হেন কোন আছিল। তো এইটো আহিব পাৰে প্ৰশ্ন 5 নম্বৰ প্ৰশ্ন। তো এইটো শিকি যাবা। তো এর আনসারটো তোমালোকে চাই লোৱা আনসারটো কি দিয়া আছে। এর আনসার আৰু আছে, তো সম্পূৰ্ণ আনসারটো তোমালোকে চোৱা। তো এইখিনি আছিল ইয়াৰ আনসার। তো আনসারটো তোমালোকে চাবা। ইয়াৰ পিছত তোমালোকে আৰু এখন ইম্পৰ্টেন্ট কোৱেশ্চন চাবা যে এই পেজতে দিয়া আছে যেটো 11 নম্বৰ পেজত যে নাগৰিক স্বাধীনতা ৰক্ষাৰ 4টা উপায় উল্লেখ কৰা। এইটো ইম্পৰ্টেন্ট হয়। 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্ন আহিব পাৰে। তো যে নাগৰিক স্বাধীনতা ৰক্ষাৰ 4টা উপায় উল্লেখ কৰা বা আলোচনা কৰা আহিব পাৰে। তো এটা আহিলে তো তেনেহলে তোমালোকৰ উত্তৰতে দিয়া আছে নাগৰিক স্বাধীনতা ৰক্ষা কৰাৰ 4টা উপায় বিষয় তলত আলোচনা কৰা হল। তো তোমালোকে চাবা যে পয়েন্ট আউট কৰি দিয়া আছে মৌলিক অধিকাৰ প্ৰথম যেটো দিয়া আছে, ক্ষমতাৰ পৃথকীকৰণ আৰু আছে সম্পূৰ্ণখিনি তোমালোকে চোৱা। তাৰ পিছত যেটো দিয়া আছে 3 নম্বৰটো আইনৰ অনুশাসন, তাৰ পিছত 6 নম্বৰ দিয়া আছে গণতান্ত্ৰিক চৰকাৰ। তো এই 4খন আছিল। তো 4খন তোমালোকে চাবা। ইয়াৰ পিছত যে যেটো 17 নম্বৰ প্ৰশ্ন দিয়া আছে, 17 নম্বৰ প্ৰশ্নটো কি দিয়া আছে যেটো 13 নম্বৰ পেজৰ যে স্বাধীনতাৰ নকাৰাত্মক আৰু সকাৰাত্মক ধাৰণাৰ চমু ব্যাখ্যা কৰা। তো স্বাধীনতাৰ নকাৰাত্মক আৰু সকাৰাত্মক ধাৰণাৰ চমু ব্যাখ্যা কৰিবলৈ আহিব পাৰে এই প্ৰশ্নটো তোমালোকৰ যেটো অহা 9 জুনত যেটো এক্সাম আছে। তো সেই এক্সামৰ কাৰণে এইবিলাক শিকিবা 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে। তো ইয়াৰ আনসাৰটো চোৱা। আনসাৰটো তোমালোকক দি আছো। তো আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰিব পাৰা, স্ক্ৰিনশ্বট লোৱা এখন। এইবিলাক আছিল আনসাৰ। আনসাৰটো তোমালোকে চাই ল'বা। তাৰ পিছত তোমালোকে চাবা যে ফাইনাল এক্সামছৰ কাৰণে 4th সেমিষ্টাৰৰ যে যেটো 22 পেজ নম্বৰত দিয়া আছে। তো 22 পেজ নম্বৰৰ যেটো 31 নম্বৰ প্ৰশ্ন বুলি যেটো দিয়া আছে। প্ৰশ্নটো হল যে স্বতন্ত্ৰতা আৰু সমতাৰ মাজৰ সম্পৰ্ক লিখা। তো স্বতন্ত্ৰতা আৰু সমতাৰ মাজৰ সম্পৰ্ক আহিব পাৰে। তো এইটো শিকিবা। এইটো আহিলে তোমালোকে আনসাৰখিনি লিখি দিবা। তো আনসাৰটো সম্পূৰ্ণখিনি যেটো দিয়া আছে আনসাৰটো তোমালোকে চাই ল'বা। স্বতন্ত্ৰতা আৰু সমতাৰ মাজৰ সম্পৰ্ক আহিলে তো এইবিলাক আনসাৰটো লিখিবা। তো এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট হয় যে স্বতন্ত্ৰতা আৰু সমতাৰ মাজৰ সম্পৰ্ক আহিব পাৰে। ইয়াৰ পিছত যে তোমালোকৰ যেটো ৰচনাত্মক প্ৰশ্ন উত্তৰৰ যেটো মডেলত দিয়া আছে ৰচনাত্মক প্ৰশ্ন উত্তৰৰ যেটো 25 নম্বৰ পেজৰ 2 নম্বৰ প্ৰশ্ন বুলি যেটো দিয়া আছে। 2 নম্বৰ প্ৰশ্ন বুলি তো দিয়া আছে। প্ৰশ্নটো হল যে স্বাধীনতা বা স্বতন্ত্ৰতাৰ সংজ্ঞা লিখা। স্বাধীনতা বা স্বতন্ত্ৰতাৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে বহলাই আলোচনা কৰা। তো এই প্ৰশ্নটো মোস্ট ইম্পৰ্টেন্ট হয় অহা 9 তাৰিখৰ কাৰণে, অত্যন্ত গুৰুত্বপূৰ্ণ হয় যেটো এইটো আহিছিল বা ইন্টাৰনেল যেটো এক্সাম গল। তো সেই এক্সামিনেশ্যনত আহিছিল ফাইনাল এক্সামিনেশ্যনৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো যে স্বাধীনতাৰ সংজ্ঞা, স্বাধীনতা বা স্বতন্ত্ৰতাৰ বিভিন্ন প্ৰকাৰসমূহে সম্পৰ্কে আলোচনা কৰা বা ব্যাখ্যা কৰা এনেদৰে আহিব পাৰে। তো আনসাৰটো চাবা। আৰু স্বাধীনতা বা স্বতন্ত্ৰতা কাক বোলে। তো স্বাধীনতা আৰু স্বতন্ত্ৰতা কাক বোলে বা
স্বাধীনতা বুলিলে কি বুজায় তো এই প্ৰশ্নটো তোমালোকৰ 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন আহিব পাৰে তো এই প্ৰশ্ন যদি তোমালোকে চাব বিচাৰা তেনেহ'লে ভিডিও ডেসক্ৰিপশনত লিংক দিয়া আছে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্নৰ তো তাৰ পৰা তোমালোকে চাবা এই ভিডিওটো আৰু আছে এর আনসার যে স্বতন্ত্ৰতাৰ সংজ্ঞা আৰু প্ৰকাৰসমূহৰ তো সংজ্ঞাখিনি তোমালোকে ভালদৰে চাই লোৱা যেহেতু বহু কেইজনে সংজ্ঞা দিছে স্পেনৰ মতে তোমালোকে চাই লোৱা 7টা দিয়া আছে তাৰ পিছত দিয়া আছে যে বিভিন্ন শ্ৰেণীৰ স্বতন্ত্ৰতাৰ প্ৰকাৰসমূহ দিয়া আছে ইয়াত তো প্ৰকাৰখিনি তোমালোকে চাবা যেটা প্ৰথম দিয়া আছে প্ৰাকৃতিক স্বাধীনতা বা স্বতন্ত্ৰতা সামাজিক স্বাধীনতা বা স্বতন্ত্ৰতা তাৰ পিছত দিয়া আছে যে ঘৰ নম্বৰটো দিয়া আছে ৰাজনৈতিক স্বাধীনতা অৰ্থনৈতিক স্বাধীনতা ৰাষ্ট্ৰীয় স্বাধীনতা বহুখিনি দিয়া আছে তোমালোকৰ কেইটামান পইণ্ট আউট কৰি দিয়া আছে পইণ্টখিনি তোমালোকে চাবা যে স্বতন্ত্ৰতাৰ সংজ্ঞা স্বতন্ত্ৰতাৰ প্ৰকাৰ আহিব পাৰে স্বতন্ত্ৰতা বা যেটো স্বাধীনতা হয়তো আহিব পাৰে সেইটো তোমালোকে চাবা ইয়াৰ পিছত যে যেটো 4 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে 4 নম্বৰটো কি দিয়া আছে আনসাৰটো কোশ্চেনটো হল যে জন লকৰ নকাৰাত্মক স্বাধীনতাৰ ধাৰণাটো আলোচনা কৰা এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামিনেশনৰ কাৰণে যে জন লকৰ নকাৰাত্মক স্বাধীনতাৰ ধাৰণাটোৰ আলোচনা কৰিবলৈ আহিব পাৰে তো ইয়াৰ আনসাৰটো তোমালোকে শিকিব লাগিব কোশ্চেনটো তো কোশ্চেনটো ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এইটো শিকিবা আনসাৰটো ভালদৰে চাই লোৱা আনসাৰ সম্পূৰ্ণখিনি তো এইবিলাক আছিল আনসাৰ ইয়াৰ পিছত যে চাবা যে তোমালোকে এইবিলাক প্ৰশ্ন যেহেতু 5 নম্বৰী বা 10 নম্বৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ যেহেতু 60 মাৰ্কৰ এক্সাম হ'ব তোমালোকৰ টাইম দিয়া থাকিব 2.5 ঘণ্টা তোমালোকৰ 5 নম্বৰী 10 নম্বৰী 2 নম্বৰ আৰু 1 নম্বৰ প্ৰশ্ন দিয়া থাকিব আজি যেবিলাক আলোচনা কৰি আছো এইবিলাক প্ৰশ্ন 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক ইম্পৰ্টেন্ট হয় তাৰ পিছত দি আছে 36 নম্বৰ পিছত যেটো 7 নম্বৰ প্ৰশ্ন বুলি যে অমৰ্ত্যহীনৰ স্বাধীনতাৰ হিচাপে উন্নয়নৰ ধাৰণাটোৰ আলোচনা কৰা এইখন প্ৰশ্ন আহিব পাৰে 5 নম্বৰী বা 10 নম্বৰীও আহিব পাৰে প্ৰশ্নটো তো এইটো শিকিবা এৰ আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আনসাৰটো ইম্পৰ্টেন্ট হয় যিসকলৰ মডেল আছে তো মডেল তোমালোকে আস্থানি লবা তো এইবিলাক আছিল ইম্পৰ্টেন্ট অহা 9 তাৰিখৰ এক্সামিনেশনৰ কাৰণে ইয়াৰ পিছত চাবা যে তোমালোকে আৰু এখন ইম্পৰ্টেন্ট কোশ্চেন দিয়া আছে যে মোস্ট ইম্পৰ্টেন্ট ভেরি ইম্পৰ্টেন্ট প্ৰশ্নটো 14 নম্বৰ যেটো প্ৰশ্নটো দিয়া আছে এটা ইম্পৰ্টেন্ট হয় প্ৰশ্নটো কি কোৱা আছে যে নকাৰাত্মক আৰু সকাৰাত্মক বা নৈতিক নীতিবাচক আৰু ইতিবাচক স্বাধীনতাৰ মাজৰ পাৰ্থক্য লিখা তো নকাৰাত্মক আৰু সকাৰাত্মক বা নীতিবাচক আৰু ইতিবাচক স্বাধীনতাৰ মাজৰ পাৰ্থক্য আহিব পাৰে তো পাৰ্থক্য কিনে আহিলে তোমালোকে আনসাৰটো তোমালোকে চাবা তো ইয়াত যেটো উত্তৰ দিয়া আছে নকাৰাত্মক আৰু সকাৰাত্মক বা নীতিবাচক আৰু ইতিবাচক স্বাধীনতাৰ মাজৰ পাৰ্থক্যবোৰ হল যেটো পইণ্ট আউট কৰি দিয়া আছে তোমালোকৰ 6টা পইণ্ট দিয়া আছে তো পইণ্ট কিটা তোমালোকে চাবা এইটো ইম্পৰ্টেন্ট হয় তোমালোকে এইটো শিকি যাবা 5 নম্বৰ বা 10 নম্বৰ প্ৰশ্নটো আহিব পাৰে ইয়াৰ পিছত তোমালোকে চাব লাগিব যে আৰু এখন ইম্পৰ্টেন্ট প্ৰশ্নটো দি আছে যে 16 নম্বৰ যেটো প্ৰশ্ন বুলি দিয়া আছে 16 নম্বৰ প্ৰশ্ন কি দিয়া আছে যে সমতাৰ সংজ্ঞা দিয়া সমতাৰ বিভিন্ন শ্ৰেণীৰ বিষয় আলোচনা কৰা তো সমতা কাক বলে এইটো ইম্পৰ্টেন্ট হয় 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্ন আহিব পাৰে তো সমতা কাক বলে আগৰ ভিডিওত যেহেতু আলোচনা কৰিছো সেই ভিডিওটো ডেসক্ৰিপশনত দিয়া আছে চাই লবা তো আজি চাই লোৱা যে সমতাৰ সংজ্ঞা আৰু সমতাৰ শ্ৰেণীৰ বিষয় আহিব পাৰে তো এর আনসারটো তোমালোকে চাবা যেহেতু ইয়াত দিয়া আছে যে সমতাৰ শ্ৰেণী বা সমতাৰ যেটো প্ৰকাৰ যে ইয়াত যেটো প্ৰকাৰ দিয়া আছে আৰু এইবিলাক দিয়া আছে তোমালোকৰ যে সমতাৰ সংজ্ঞা তো প্ৰকাৰখিনি তোমালোকে চাই লোৱা ইয়াৰ আনসার আৰু আছে যেটো 10 নম্বৰ প্ৰশ্ন হয় তো তাৰ কাৰণে তোমালোকৰ অলপ দীঘলীয়া হয় কোশ্চেনৰ আনসারটো 10 নম্বৰ প্ৰশ্ন কাৰণে শিকিবা 17 নম্বৰ যেটো দিয়া আছে যে পদ্ধতিগত সমতাৰ বিষয় আলোচনা কৰা তো এইটো আহিব পাৰে এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে এইটো শিকিবা তো এই আনসার সম্পূৰ্ণ আনসারটো ভালদৰে চোৱা তোমালোকে তো আনসারটো কি কোৱা আছে কোশ্চেনটো তোমালোকে চাবা ইয়াৰ পিছত যে এইখিনি আছিল তোমালোকৰ ভিডিও যেটো পলিটিক্যাল সায়েন্স সাবজেক্টৰ যেটো দ্বিতীয় নম্বৰ পেপাৰ যে পলিটিক্যাল থিওরি কনসেপ্ট এন্ড ডিবেট যেটো সাবজেক্টত দিয়া আছে তো এইখন সাবজেক্টৰ যেটো প্ৰথম চ্যাপ্টাৰৰ 1 নম্বৰী আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰখিনি আগতে আলোচনা কৰিছি ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ দিছো আজি যেটো 5 নম্বৰ আৰু 10 নম্বৰী প্ৰশ্নৰ ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ দিলো তো গোটেইখিনি তোমালোকে চাবা দুটা ভিডিও চাবা তো ইয়াৰ পৰা তোমালোকে কমন পাবা তো 9 তাৰিখ যেটো এক্সাম আছে তো 9 তাৰিখ এক্সামিনেশনৰ কাৰণে চাই যাবা
নেক্সটত তোমালোকৰ বাকী সাবজেক্টৰ বা বাকী চেপ্টাৰৰ কোশ্চিন আনসাৰ দিম।